নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। অসমৰ বানপীড়িত লোকক সহায় কৰিব এবাৰ কণ্টেণ্ট ক্ৰিয়েটৰ, সামাজিক মাধ্যমৰ কণ্টেণ্ট ক্ৰিয়েটৰ, সমাজসেৱক, মানৱতাৰ দূত ৰূপে খ্যাত হোসেন মানচুৰীয়ে নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ তেওঁ প্ৰেৰণ কৰিব উজনিৰ বানাক্ৰান্ত লোকলৈ, আৰু তাৰ ছবি ইতিমধ্যে সামাজিক মাধ্যমত তেওঁ প্ৰকাশ কৰিছে। ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে উজনিৰ যে 4 জিলাৰ বানবিধ্বস্ত অঞ্চল আছে, বানবিধ্বস্ত অঞ্চলৰ জনতাক এই সামগ্ৰী তেওঁ প্ৰদান কৰিব। আৰু তেওঁৰ চৰ্চাত মানৱতাৰ সহায়ৰ হকে তেওঁ দীৰ্ঘদিনৰ পৰা কাম কৰি আহিছে। আৰু হোসেন মানচুৰী এই যি শেহতীয়া যি কাৰ্যকলাপ, যে বান সাহায্য প্ৰদান কৰিব অসমৰ জনতাৰ হকে যে তেওঁ সহায়ৰ বাবে আগবাঢ়ি আহিছে, প্ৰস্তুত হৈছে, ইয়াক এতিয়া শলাগ লৈছে অসমৰ সকলো জনতাই, সৰ্বস্তৰৰ জনতাই। জনাই আছো বিগ ব্ৰেকিং মুহূৰ্তত মানৱতাৰ দূত ৰূপে খ্যাত হোসেন মানচুৰীয়ে এবাৰ সহায় কৰিব অসমৰ জনতাক। মানৱতাৰ দূত হোসেন মানচুৰীৰ অসমৰ বন্যাত্মলৈ সহায়ৰ হাত বিতৰণ কৰিব বৃহৎ সাহায্য সামগ্ৰী। অসমৰ বন্যাত্মলৈ সহায়ৰ হাত মানৱতাৰ দূত হোসেন মানচুৰীৰ। উজনিৰ অসমৰ 4 জিলাৰ বানাক্ৰান্ত লোকৰ বাবে প্ৰদান কৰিব সামগ্ৰী, শিক্ষাৰ্থীৰ বাবে স্কুল বেগ, কিতাপ কলম তেওঁ প্ৰেৰণ কৰিব, খাদ্য সামগ্ৰী প্ৰেৰণ কৰিব, বন্যাত্মৰ মাজত নিত্য প্ৰয়োজনীয় সামগ্ৰী প্ৰেৰণ কৰিব। সামাজিক মাধ্যমযোগে বান সাহায্যৰ প্ৰস্তুতিৰ ফটো শ্বেয়াৰ কৰিছে হোসেন মানচুৰীয়ে। সমাজসেৱক, সামাজিক মাধ্যমৰ কণ্টেণ্ট ক্ৰিয়েটৰ আৰু এগৰাকী ব্যৱসায়িক। শিক্ষাৰ্থীৰ বাবে স্কুল বেগ, খাদ্য সামগ্ৰী প্ৰেৰণ কৰিব, নিত্য প্ৰয়োজনীয় সামগ্ৰী তেওঁ প্ৰেৰণ কৰিব অসমৰ জনতাক। 4 জিলাত যিহেতু বন্যাত্মৰ মাজত তেওঁ প্ৰেৰণ কৰিব সামগ্ৰী। মানৱতাৰ দূত হোসেন মানচুৰীয়ে অসমৰ বন্যাত্মলৈ সহায়ৰ হাত আগবঢ়াব। মানৱতাৰ দূত হোসেন মানচুৰীৰ মহৎ পদক্ষেপ, উল্লেখনীয় পদক্ষেপ তেওঁ প্ৰদান কৰিব অসমৰ বানাক্ৰান্ত লোকক সহায় কৰিব, সাহায্য প্ৰেৰণ কৰিব অসমলৈ। বিশিষ্ট ব্যৱসায়িক, সামাজিক মাধ্যমৰ কণ্টেণ্ট ক্ৰিয়েটৰ হোসেন মানচুৰীয়ে দীৰ্ঘদিনৰ পৰা সহায় কৰি আহিছে জনতাক, দৰিদ্ৰ অসহায় লোকক তেওঁ সহায় কৰিছে, বিভিন্ন ধৰণৰ কেঞ্চাৰ ৰোগীক তেওঁ সহায় কৰিছে, দুৰ্যোগ পীড়িত লোকসকলক সহায় কৰি আহিছে। আৰু তাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত, সমগ্ৰ দেশতে তেওঁ পৰিচিত, দেশৰ বাহিৰতো তেওঁ পৰিচিত। মানৱীয় কামৰ বাবে বহুতে তেওঁক মানৱতাৰ দূত বুলিও কয়। ৰাইজে তেওঁক মানৱতাৰ দূত আখ্যা দিছে, যিহেতু মানৱতাৰ দূত আখ্যা দিয়া দূত খ্যাত হোসেন মানচুৰীয়ে অসমৰ বন্যাত্মলৈ সহায়ৰ হাত আগবঢ়াব। আৰু অসমৰ জনতাই শলাগ লৈছে এতিয়া হোসেন মানচুৰীৰ এই কাৰ্য। মানৱতাৰ দূত হোসেন মানচুৰী অসমৰ বন্যাত্মলৈ সহায়ৰ হাত। উজনি অসমৰ 4 জিলাৰ বন্যাত্মৰ বাবে সাহায্য সামগ্ৰী প্ৰেৰণৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। শিক্ষাৰ্থীৰ বাবে থাকিব স্কুল বেগ, কিতাপ কলম। অসমৰ বানপীড়িত লোকসকলৰ কাষত থিয় দিছে মানৱতাৰ দূত হিচাপে পৰিচিত হোসেন মানচুৰী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা পৰিস্থিতিত তেওঁ সহায়ৰ হাত আগবঢ়ায়। আৰু উজনি অসমৰ 4খন জিলাৰ বন্যাত্ম পৰিয়ালসমূহক সহায়ৰ উদ্দেশ্যে তেওঁ বান সাহায্য কাৰ্যসূচী হাতত লৈছে, মানৱতাৰ কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ জৰিয়তে বন্যাত্ম লোকসকলৰ মাজত বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হ'ব। শিক্ষাৰ্থীসকলৰ পঢ়া শুনা যাতে ব্যাহত নহয়, সেই উদ্দেশ্যৰে স্কুল বেগ, কিতাপ কলম আদিৰ শিক্ষা সামগ্ৰীও বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে তেওঁ। সামাজিক মাধ্যমত শ্বেয়াৰ কৰা কেইবাখনো ফটোত দেখিবলৈ পোৱা গৈছে। সাহায্য সামগ্ৰীসমূহ সংগ্ৰহ কৰিছে, পেকিং কৰিছে আৰু বিতৰণৰ বাবে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। আৰু ফটোসমূহৰ জৰিয়তে এই মানৱীয় পদক্ষেপৰ বিভিন্ন মুহূৰ্ত তুলি ধৰা হৈছে, যিয়ে বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। সকলোৱে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁক শলাগ লৈছে, কৃতজ্ঞতা জ্ঞাপন কৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে তেওঁ সহায় আগবঢ়ায়। আৰু বিশেষকৈ অসমৰ 4 জিলাৰ বানপীড়িত পৰিয়ালসমূহক তেওঁ সহায়ৰ বাবে চিন্তা কৰিছে, আশাৰ বতৰা প্ৰেৰণ কৰিছে বন্যাত্ম লোকৰ মাজলৈ। হোসেন মানচুৰী এই পদক্ষেপক এতিয়া শলাগ লৈছে বিভিন্নজনে। বন্যাত্মৰ বানৰ ফলতে বহু পৰিয়াল এতিয়া গৃহহীন হৈ পৰিছে, বহু শিক্ষাৰ্থীৰ শিক্ষা সামগ্ৰীও নষ্ট হৈ পৰিছে। এনে পৰিস্থিতিত খাদ্য সামগ্ৰীৰ লগতে শিক্ষা সামগ্ৰী বিতৰণৰ যি তেওঁ কাৰ্য হাতত লৈছে, এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক কিছু পৰিমাণে হ'লেও সকাহ দিয়াৰ যি ব্যৱস্থা কৰিছে, এয়া উল্লেখনীয় পদক্ষেপ। আপুনিও শলাগ লওক এইগৰাকী মানৱতাৰ দূত ৰূপে খ্যাত হোসেন মানচুৰী। মানৱতাৰ দূত হোসেন মানচুৰী অসমৰ বন্যাত্মলৈ সহায়ৰ হাত। আৰু উল্লেখনীয় যি পদক্ষেপ হাতত লৈছে, মানৱীয় অভিযান যি আৰম্ভ কৰিছে, ইয়াক আপুনি শলাগ লওক, অভিনন্দন জনাওক, তেওঁক শুভেচ্ছা জ্ঞাপন কৰক। বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰিব বন্যাত্মৰ মাজত। হোসেন মানচুৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে বান সাহায্যৰ প্ৰস্তুতিৰ ফটো শ্বেয়াৰ কৰিছে। আৰু বহু লোকে এই মানৱীয় পদক্ষেপক আদৰণি জনাইছে। উজনি অসমৰ 4খন জিলাৰ বন্যাত্ম লোকসকলে সাহায্য সামগ্ৰী লাভ কৰিব।
আৰু হুছেইন মানচুৰী জনাইছোঁ দীৰ্ঘদিনৰ পৰা মানুহৰ হকে তেওঁ কাম কৰি আহিছে এজন সমাজ সেৱক তেওঁ ব্যৱসায়ৰ লগতো তেওঁ জড়িত সামাজিক মাধ্যমৰ কণ্টেণ্ট ক্ৰিয়েটৰ এগৰাকী হুছেইন মানচুৰী খ্যাত বিখ্যাত এই কাৰণেই তেওঁ বিপদৰ সময়ত দুৰ্যোগৰ সময়ত জনতাৰ কাষত থিয় দিয়ে ৰাইজৰ কাষত থিয় দিয়ে সহায়ৰ হাত আগবঢ়াই বহু কেঞ্চাৰ ৰোগীক তেওঁ ভাল কৰিছে কেঞ্চাৰ ৰোগীৰ বাবে সহায় আগবঢ়াইছে দুৰ্যোগ পীড়িত অঞ্চলৰ মানৱতাৰ সেৱাৰ বাবে তেওঁ কাম কৰি আহিছে সেইবাবে তেওঁক মানৱতাৰ দূত ৰূপে তেওঁক সকলোৱে আখ্যা দিছে মানৱতাৰ দূত বুলি তেওঁক মাতে আৰু সকলোৰ ওচৰত বিখ্যাত মানৱতাৰ দূত ৰূপে এগৰাকী সমাজ সেৱক সামাজিক মাধ্যমৰ কণ্টেণ্ট ক্ৰিয়েটৰ ব্যৱসায়ী এগৰাকী হুছেইন মানচুৰীয়ে অসমৰ বাবে কাম কৰিছে অসমৰ বন্যাত্মৰ বাবে তেওঁৰ সহানুভূতি উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে মহান পদক্ষেপ আপুনিও আদৰণি জনাওক শুভেচ্ছা জনাওক এগৰাকী হুছেইন মানচুৰী শিক্ষাৰ্থীৰ বাবে স্কুল বেগৰ ব্যৱস্থা কৰিছে কিতাপ কলমৰ ব্যৱস্থা কৰিছে যাতে শিক্ষা প্ৰক্ৰিয়া এই বানাক্ৰান্ত লোকৰ মাজত যি অৱস্থাৰ অভাৱে দেখা দিছে কিতাপ পত্ৰ নাইকিয়া হৈ গৈছে যাতে শিক্ষাত যাতে ব্যাহত নহয় শিশুসকলে শিক্ষাৰ্থীসকলে যাতে পঢ়া শুনাত কোনো ধৰণৰ অলপ হ'লেও সকাহ পায় উজনি অসমৰ 4 জিলাৰ বন্যাত্মক তেওঁ সামগ্ৰী আগবঢ়াব তাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আমি দৃষ্টান্ত দেখুৱাইছে ফটোকেইখন আপুনি মন কৰক সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ এই ফটোকেইখন শ্বেয়াৰ কৰিছে বিভিন্ন সামগ্ৰী তেওঁ লৈ প্ৰস্তুত হৈছে অসমলৈ প্ৰেৰণ কৰিব সামাজিক মাধ্যমৰ জৰিয়তে বান সাহায্যৰ প্ৰস্তুতিৰ ফটো তেওঁ শ্বেয়াৰ কৰিছে এগৰাকী হুছেইন মানচুৰী মানৱতাৰ দূত ৰূপে এনেই খ্যাত নহয় তেওঁ জনাইছোঁ তেওঁ দীৰ্ঘদিনৰ পৰা সমাজৰ হকে কাম কৰি আহিছে সমাজ সেৱক উদ্যোগপতি তেওঁ ব্যৱসায়ৰ লগত জড়িত সামাজিক মাধ্যমৰ কণ্টেণ্ট ক্ৰিয়েটৰ তেওঁ দৰিদ্ৰ অসহায় পথৰ বিক্ৰেতাসকল পদপথৰ ব্যৱসায়ী কেঞ্চাৰ ৰোগী দুৰ্যোগ পীড়িত লোকসকলক তেওঁ সহায় কৰে আৰু সহায় কৰাৰ ভিডিঅ'ৰ বাবে তেওঁ বিখ্যাত দেশৰ জনতাই তেওঁক চিনি পায় বিপদৰ সময়ত জনতাক সহায় কৰাৰ বাবে তেওঁক চিনি পায় তেওঁৰ মানৱীয় কামৰ বাবে তেওঁক এম্বেচাডৰ অফ হিউমেনিটি বুলি কয় মানৱতাৰ দূত বুলিও তেওঁ সম্বোধন কৰে আৰু এই হুছেইন মানচুৰীয়ে অসমৰ বানপীড়িত লোকক সহায় কৰিব 4 জিলাৰ বন্যাত্ম লোকৰ মাজত তেওঁ সামগ্ৰী বিতৰণ কৰিব সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ ইতিমধ্যে প্ৰস্তুতিৰ যি ফটো সেই ফটো ইতিমধ্যে তেওঁ তাত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে আৰু তেওঁ অসমৰ বাবে প্ৰাৰ্থনা কৰিছে প্ৰে ফৰ আছাম ৰিলিফ ৱৰ্ক বুলি তেওঁ দিছে ফটো শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰিপেৰেশ্যন কৰিছোঁ বুলি আৰু অসমৰ বাবে প্ৰাৰ্থনা কৰিছে অসমৰ বন্যাত্মসকলৰ বাবে প্ৰাৰ্থনা কৰিছে দৃশ্যাংশ দেখিছোঁ পুনৰ মন কৰক এইসমূহ সামগ্ৰী তেওঁ অসমৰ বাবে গোটাইছে শিক্ষা সামগ্ৰী আছে শিশুসকলৰ বাবে খাদ্য সামগ্ৰী আছে শিশুৰ বাবে সকলোৰে বাবে ইয়াত কাপোৰ কানিৰ ব্যৱস্থা আছে খোৱা খাদ্য সামগ্ৰীৰ লগতে বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী আছে মহিলাৰ বাবে সামগ্ৰী আছে আৰু এইসমূহ তেওঁ বিতৰণ কৰিব অসমৰ 4 জিলাৰ বন্যাত্ম বানত আক্ৰান্ত লোকৰ মাজত এইসমূহ বিতৰণ কৰিব 4 জিলাৰ যে বানপীড়িত অঞ্চলৰ অৱস্থা একেবাৰে শোচনীয় অৱস্থা বৰ্ণনা হয়তো আপুনি কৰি আপোনাক বুজাব নোৱাৰিব আপুনি দৃশ্য দেখাৰ পিছত হয়তো আপোনাৰ হৃদয় কঁপি উঠিছে আপোনাৰ এনে আবতৰীয়া বান কোনেও হয়তো কল্পনা কৰিব পৰা নাছিলে উজনি অসমত যে 4 জিলাত যে বানৰ প্ৰকোপ 3 জিলাত অত্যাধিক বেছি যে বানৰ কবলত পৰি মানুহৰ ঘৰ দুৱাৰ একেবাৰে তছনছ হৈ গ'ল সা সম্পত্তি বৰবাদ হৈ গ'ল মানুহৰ আপোন মানুহক হেৰুৱাই পেলাইছে ইজনে সিজনক হেৰুৱাই পেলাইছে কোনেও কাকো বুজাব নোৱাৰা পৰিৱেশ চকুলো টকাৰ বাহিৰে কোনো অৱস্থা নাই মানুহৰ বিলাসী বাহন বালিৰ মাজত ফুট গৈছে ইখনৰ পিছত সিখন ঘৰ শেষ হৈ গৈছে ইখনৰ পিছত সিখন গাঁও পলস পৰিছে এতিয়া চাৰিওফালে দুৰ্গন্ধ 80% অঞ্চল এতিয়াও বানপীড়িত অঞ্চল বানৰ কবলতে আছে 20% যি বান শুকাইছে তাতো অৱস্থা অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে আৰু এই সময়তে কিছু পৰিমাণে হ'লেও সকাহ পাব উজনিৰ 4 জিলাৰ বন্যাত্মৰ জনতাই আৰু মানৱীয় দূতৰূপে খ্যাত এইগৰাকী হুছেইন মানচুৰীৰ অসমৰ বন্যাত্মলৈ সহায়ৰ হাত আৰু আপোনাৰ ফালৰ পৰা এগৰাকীক আদৰণি জনাওক শুভেচ্ছা জ্ঞাপন কৰক মানৱতাৰ দূতৰূপে খ্যাত এগৰাকী হুছেইন মানচুৰীৰ উল্লেখনীয় পদক্ষেপ জনাইছোঁ মুম্বাইৰ সমাজ সেৱক এগৰাকী সামাজিক মাধ্যমৰ কণ্টেণ্ট ক্ৰিয়েটৰ মানৱতাৰ দূত ৰূপে খ্যাত এগৰাকী হুছেইন মানচুৰীয়ে অসমৰ বন্যাত্মলৈ সহায়ৰ হাত আগবঢ়াব বিতৰণ কৰিব বৃহৎ সাহায্য সামগ্ৰী তাৰ বাবে তেওঁ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে খুব সম্ভৱ এইকেইদিনৰ ভিতৰতে তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ উল্লেখ কৰিছে অসমৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিছে অসমৰ বন্যাত্মসকলৰ প্ৰতি প্ৰাৰ্থনা কৰিছে দুৰ্যোগৰ সময়ত তেওঁ সহায় কৰিব আৰু সহায়ৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ বন্যাত্মৰ মাজত